নমস্কাৰ মই দীপক শৰ্মাই স্বাগতম জনাইছো দা বাৰ্নিং টপিকলে আজি ভাৰতবৰ্ষৰ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন অৱশ্যে ইতিহাসে নিৰ্ধাৰণ কৰিব যে ই কেনে ধৰণৰ ইতিহাস ৰচনা কৰিব কিন্তু আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ দিন এইভাবে কাৰণ জম্মু আৰু কাশ্মীৰৰ যেটো প্ৰসংগ বিশেষ 370 ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদে বিশেষ ক্ষমতা প্ৰদান কৰিছিল জম্মু কাশ্মীৰক 35A অনুচ্ছেদেও বিশেষ ক্ষমতা প্ৰদান কৰিছিল বাহিৰৰ ৰাজ্যই মানুহে যাতে মাটি ক্ৰয় কৰিব নোৱাৰে এনে বহুত প্ৰভিজনছ আছিল আজিৰ পৰা 370 আৰু নাথাকিব বিশেষকৈ জম্মু আৰু কাশ্মীৰত আৰু এতিয়া ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পৰিণত হ'ব জম্মু আৰু কাশ্মীৰ লাডাখ দুটা ভাগত ভাগ কৰা হৈছে লাডাখ থাকিব আৰু লাডাখ য'ত বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোক বেছি আছে সেই ঠাইডোখৰ কেন্দ্ৰীয় শাসিত হ'ব কিন্তু কোনো ধৰণৰ তাত চৰকাৰ নাথাকিব আনহাতে কাশ্মীৰ কেন্দ্ৰীয় শাসিত হ'ব কিন্তু তাত এখন নিজস্ব ইন্টাৰিম এখন চৰকাৰ থাকিব অৱশ্যে ৰাজ্য নহয় পুনৰবাৰ কৈছো কেন্দ্ৰীয় শাসিত অঞ্চল গতিকে এই সামগ্ৰিক বিষয় এটা গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ বিষয় আমি কথা পাতিম যে ভৱিষ্যতে কেনে ধৰণৰ ঘটনা প্ৰবাহ হ'ব পাৰে 370ৰ এই ঘটনা প্ৰবাহৰ পিছত আৰু সমগ্ৰ ভাৰতবৰ্ষত যিদৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোৱে ভাৰতবৰ্ষৰ ইতিহাসৰ কেনে এটা অধ্যায়ৰ সূচনা কৰিব সেই বিষয়সমূহ কথা পাতিম আমি ষ্টুডিঅ'ত একেবাগৰকেও বিশিষ্ট অতিথি উপস্থিত আছে ষ্টুডিঅ'ত উপস্থিত আছে অসম নাগৰিক সমাজৰ সচিব প্ৰধান পৰেশ মালাকাৰ ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম হাজৰিকা ডাঙৰীয়া স্বাগতম জনাইছো বিশিষ্ট অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শান্তনু কুমাৰ বৰঠাকুৰ ডাঙৰীয়া বিজেপি দলৰ উপসভাপতি বিজয় গুপ্তা ডাঙৰীয়া বহুদিনৰ মূৰত স্ক্ৰীনত দেখিছো আজি ধন্যবাদ আৰু কমল কুমাৰ মেধি ডাঙৰীয়া কংগ্ৰেছ দলৰ নেতা উপস্থিত আছে আটাইকেইগৰাকীকে স্বাগতম জনাইছো প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আগবঢ়াব এডিটৰ্ছ ভিউ এই ঘটনা প্ৰবাহ সন্দৰ্ভত প্ৰথমতে মই পাৰ্থ প্ৰতিম হাজৰিকা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো বিষয়টো গুটে বিষয়টো হয়তো ইমান খুনকালে হ'ব বুলি বিজেপিৰ ডেফিনেটলি এটা এজেন্ডাত আছিল তেওঁলোকৰ ইলেকশন মেনিফেষ্টত আছিল আগৰ বছৰো আছিল কিন্তু ইমান খুনকালে ইমান ঘপককৈ এটা ডিসিশন হ'ব বুলি আসলতে এজ এ জাৰ্নালিষ্ট মই আপুনিও সাৰপ্ৰাইজড আজিৰ দিনটোৰ কাৰণেতো সাৰপ্ৰাইজ হয় কিন্তু এই কথাটো অলপ এক্সপেক্টেড লাইনতে আছিল যে এনেকুৱা ধৰণৰ তেওঁলোকে মই এইটো কথা নকওঁ যে আজিৰ দিনটোত কাশ্মীৰৰ 370 অনুচ্ছেদটো তেওঁলোকে স্ক্ৰেপ কৰিব সেইটো কথা নহয় কিন্তু এনেকুৱা ধৰণৰ যে কিছুমান ড্ৰাষ্টিক ডিসিশন তেওঁলোকে ল'ব বা ল'ব পৰা তেওঁলোকৰ ক্ষমতা আহিল সেই কথাটো কিন্তু আমি নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ দিনাখনে আমি এই বিষয়ে আলোচনা কৰিছো তেওঁলোকে এতিয়া আৰু বহু কথা তেওঁলোকৰ নিজৰ মতে নিজৰ এজেন্ডা মতে তেওঁলোকৰ নিজৰ মেনিফেষ্টো মতে তেওঁলোকৰ নিজৰ ভিজনৰ মতে ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা তেওঁলোকৰ যেটো পেৰেন্ট অৰ্গানাইজেশ্যন হওক আৰএছএছ তেওঁলোকৰ যেটো ভিজন আছে সেইটো ইমপ্লিমেন্ট কৰিবৰ কাৰণে তেওঁলোকে এতিয়া খুব তেওঁলোকৰ হাত শক্তিশালী হ'ল আৰু দ্বিতীয় কথাটো হ'ল কি যে তাৰ লগে লগে আনটো আমি মানে সমাজৰ মানুহ হিচাপে ডাঙৰ ডেমক্ৰেটিক গণতান্ত্ৰিক সমাজৰ মানুহ হিচাপে ডাঙৰ দুৰ্ভাগ্যটো হ'ল যে আমাৰ কোনো তেনেকুৱা শক্তিশালী বিৰোধী পক্ষ নাই গতিকে তেওঁলোকে যদি যিকোনো ধৰণেৰে যি কামেই নকৰক তাত আৰু এতিয়া অপোজ কৰিবৰ কাৰণে বিৰোধী হিচাপে মাত মাতিবৰ কাৰণে মানুহ এতিয়া নাই কাৰণে তেওঁলোকৰ কাৰণে ৰাস্তাদম খালি কিন্তু মই তথাপিতো কিন্তু আজি কিন্তু যেটো ঘটনা তেওঁলোকে যেটো সিদ্ধান্ত তেওঁলোকে লৈছে সেই সিদ্ধান্তটো কিন্তু মই ব্যক্তিগতভাৱে মই সিদ্ধান্তটো বেয়া বুলি একদম ক'ব নোৱাৰো এইটো কাৰণে ক'ব নোৱাৰো যে 370 হওক বা 35A হওক যেটো যি ধৰণেৰে কাশ্মীৰক স্পেশাল ষ্টেটাস দি থোৱা হৈছিল মই ভাবো যে কাশ্মীৰ সদায় ভাৰতৰ পৰা আঁতৰিয়ে থাকিল আজি ইমান বছৰ স্বাধীনতাৰ পিছৰ পৰা মই এনেকে কেতিয়াও নাভাবো যে কাশ্মীৰ আমিহে কওঁ যে কাশ্মীৰ ভাৰতৰ অংগ কিন্তু কাশ্মীৰ ভাৰতৰ অংগ কৰিবৰ কাৰণে যি ৰাজনৈতিক পাৰদৰ্শিতা দৰকাৰ আছিল সেই পাৰদৰ্শিতা কোনো দেখুৱাব পৰা নাছিল এই সিদ্ধান্তটোৱে ইমান ডাঙৰ সিদ্ধান্ত সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে ইয়াৰ এই সিদ্ধান্তটোৱে কিন্তু দুটা কাম কৰিব পাৰে একেলগে হয় পৰিস্থিতিটো অধিক বেয়া হৈ যাব পাৰে একেবাৰে ভাঙি চিঙি টুকুৰা টুকুৰ হৈ যাব পাৰে বিয়ন্ড কন্ট্ৰোল হৈ যাব পাৰে আৰু নহয় উলুটাকৈ গোটেইখিনি মানুহ একেলগ হৈ যাব পাৰে সমস্যাটোৰ বহুত দূৰলৈকে সমাধান হৈ যাব পাৰে এই কথাটোৰ কিন্তু বৰ গুৰুত্বপূৰ্ণ সেইকাৰণে কপিল সিব্বলৰ যেটো ষ্টেটমেন্ট আছিল যে হিষ্ট্ৰী উইল সে এই বস্তু অকমান কৈছে যে আপুনি দুইফালে যাব পাৰে কিন্তু বৰ্তমানে ইটস ওয়েলকাম কৰা এটা ডিসিশন আপোনাৰ দৃষ্টিভংগীৰে বৰঠাকুৰ ডাঙৰীয়া সাধাৰণ দৰ্শকে যিসকল চাই আছে ধৰক ইতিমধ্যে আজি খবৰ ওলাইছে সকলোতে কিন্তু 370 আৰু 35A বিশেষ জটিল আইনী বিশ্লেষণ নহয় কিন্তু 370 টো গুচি গ'ল মানে কাশ্মীৰৰ কি হ'ল বা বৰ্তমানে কি আছিল অকনমান যদি আপুনি সাধাৰণ মানুহে বুজাকে যদি বিশ্লেষণ কৰি দিয়ে অকনমান মূল কথাটো আছিল আপোনাৰ যে তাৰ লগত জম্মু কাশ্মীৰৰ ভাৰতৰ অংগ হোৱাৰ যেটো ইতিহাস সেই ইতিহাসটো জড়িত হৈ আছে
370টো এনেই হঠাৎ আহি পৰা বিষয় নাছিল 370 হোৱাৰ এটা বিশেষ কাৰণ আছিল যে যিখন হৰি সিং সেই সময়ৰ যি ৰজা আছিল যে ৰজাই যেতিয়া এই মাৰ্জাৰৰ কথাটো আহিলে মাৰ্জাৰত সন্মতি জনালে ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকে যি ধৰণে ভাৰতৰ সংবিধান বা বাকি সকলো বস্তুক মানি লৈছিলে কৰ্তৃত্বক কিন্তু জম্মু কাশ্মীৰত সেই কথাটো হোৱা নাছিল গতিকে তেওঁলোকৰ সেই মাৰ্জাৰৰ চুক্তি যি হৈছিল সেই চুক্তিৰ আধাৰতে আচলতে তেওঁলোক শেখ আব্দুল্লাহ সেই সময়ৰ কাশ্মীৰী নেতা তেওঁলোকৰ মাজত হোৱা জৱাহৰলাল নেহৰু বল্লভভাই পেটেল মূলতঃ এই তিনিজন মানুহৰ মাজত হোৱা চুক্তিৰ বা আলোচনাৰ মৰ্মে 370টো আহিছিল অৰ্থাৎ এক বিশেষ সুকীয়া ষ্টেটাছ এই সুকীয়া ষ্টেটাছৰ কথাটো হ'ল কেনেকুৱা যে তেওঁলোকৰ কাৰণে এখন সুকীয়া সংবিধান থাকিব যে তেওঁলোকে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টে যিবিলাক আইন প্ৰণয়ন কৰিব সেই আইনবিলাক তাত প্ৰযোজ্য নহ'ব তেওঁলোকৰ জম্মু কাশ্মীৰৰ হেৰিয়াৰ সন্মতি সাপেক্ষে জম্মু কাশ্মীৰৰ কাৰণে এখন বিশেষ আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ব্যৱস্থা কৰা হৈছিল যাৰ কাৰণে তেওঁলোকে সংবিধান তৈয়াৰ কৰিব পাৰিছিল আৰু যদিও 370ত প্ৰেচিডেণ্টক ক্ষমতা দিয়া হৈছিল যে এইটো নাইকিয়া কৰাৰ কাৰণে 370টো গুচাই দিয়াৰ কাৰণে কিন্তু তাত এটা অতি গুৰুত্বপূৰ্ণভাৱে এটা ব্যৱস্থা আছিল যে সেইটো কৰাৰ কাৰণে তেওঁলোকে জম্মু কাশ্মীৰৰ কনষ্টিটিউৱেণ্ট এছেম্বলি সংবিধান সভাৰ এটা সন্মতি ল'ব লাগিব তাৰ পিছতে এই কামটো কৰিব পাৰে সেইটো 370ৰ এটা প্ৰভাইজত আছে গতিকে এইখিনি আছিলে মূল কথা আৰু তাৰ কথাটোৱে আছিল যে তাৰ নিজস্ব যি বৈচিত্ৰ্য সেই বৈচিত্ৰ্য যাতে তেওঁলোকে বজাই ৰাখিব পাৰে সেইখিনি আছিলে কথা আৰু তাক খালি কথাটো হ'ল যে এটা টেম্পৰেৰী প্ৰভিজন হিচাপে তাক ইনক্লুড কৰা হৈছিল যে কিছু সময়ৰ কাৰণে আৰু যিজন মানুহে এইটো ফ্ৰেমিঙত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে গোপাল স্বামী আয়েংগাৰ তেওঁ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ বক্তৃতাত এই কথাটো কৈছিল যে যেতিয়ালৈকে তেওঁলোকৰ জম্মু কাশ্মীৰে মানুহে ভাৰতবৰ্ষক নিজৰ বুলি আদৰি নলয় তেতিয়ালৈকে এই ব্যৱস্থাটো থাকিব আৰু ইতিমধ্যে এই গোটেই সময়ছোৱাৰ ভিতৰত জম্মু কাশ্মীৰক যাতে ভাৰতৰ জম্মু কাশ্মীৰৰ মানুহে যাতে নিজক ভাৰতৰ অংগ বুলি ভাবিব পাৰে ভাৰতবৰ্ষৰ সংবিধানক মানি ল'ব পাৰে তাৰ কাৰণে তেতিয়ালৈকে আমি এই ব্যৱস্থাটো কৰিছোঁ গতিকে সেইটো টেম্পৰেৰী প্ৰভিজনে আছিলে কিন্তু তাত এটা গুৰুত্বপূৰ্ণ কথা আছিলে সেইটো হ'ল যে জম্মু কাশ্মীৰৰ মানুহৰ সন্মতি সাপেক্ষেহে এইটো গুচাই দিয়াৰ কথাটো আছিলে সেই কথাটো আমি মানে আপোনাৰ মন কৰাটো দৰকাৰ 370 যাবনে নাযায় সেই কথাটো লৈ পেলাই আজি দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আছে বিতৰ্ক হৈ থকা অৱস্থাটো কিন্তু কাশ্মীৰৰ যি ধৰণৰ ৰাজনৈতিক নেতৃত্বই বা কাশ্মীৰৰ মানুহক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক নেতৃত্বই এইটোক সন্মতি প্ৰকাশ কৰা নাছিল কাৰণে এইটোক গুচাই দিয়া হোৱা নাছিল খালি ঘটনাটো হ'ল যে এইবাৰ যি চৰকাৰ আহিল যে তেওঁলোকে কঠোৰ সিদ্ধান্ত কিছুমান ইতিমধ্যে লৈ আছে তেওঁলোকৰ মেজৰিটেৰিয়ান যি ক্ষমতা যি আছে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত গতিকে তাৰ ভিত্তিত তেওঁলোকে দুটা বস্তু আপোনালোকে মই চোৱাটো ভাল বুলি ভাবোঁ চবেই যে এটা হ'ল যে এই 370টো গুচাই দিয়াৰ যিটো পদ্ধতি তেওঁলোকে ল'লে অৰ্থাৎ হঠাৎ এখন বিল আহিলে হঠাৎ এটা সিদ্ধান্ত অৰ্থাৎ এটা কনচেনচাছ সহমত সৃষ্টি কৰাৰ কাৰণে কোনো ধৰণৰ চেষ্টা কৰা নহ'ল এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল আজি যদি জম্মু কাশ্মীৰৰ ক্ষেত্ৰত আপোনাৰ এটা বিশেষ ৰাজ্যৰ মৰ্যাদাটো গুচাই দিয়া হৈছে কাইলৈ পৰহিলে অসমৰ নিচিনা ৰাজ্য যিবিলাকে বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আছে বিশেষ পৰিপ্ৰেক্ষিতত সেইবিলাকৰ ক্ষেত্ৰত কি হ'ব তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন ইয়াত আপুনি কৈছে যে যিটো প্ৰভিজন আছিল যিখিনি সুবিধা আছিল অস্থায়ী আছিল কিন্তু যিদৰে কৰা হ'ল সেইটো অকণমানৰ আলোচনাৰ মাজত বা ৰাইজক কনফিডেন্স সন্মতি সাপেক্ষে নিশ্চয় সংবিধানত সেইটো কথা হয় মালাকাৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যেটো কৈছে যে অস্থায়ী প্ৰভিজনছ আছিল আৰু ডেফিনেটলি যেহেতু বিজেপি এটো লুকাই চুৰকে কৰা বুলি আমি ক'ব নোৱাৰো কাৰণ তেওঁলোকৰ এজেন্ডাত আছিল গোটেই মেনিফেষ্টত আছিল গতিকে তেওঁলোকৰ মতে কৰিলে আপুনি কি মন্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যে অকমান মানুহক কনফিডেন্স ললে হয়তো বেছি ভাল আছিল কথাটো আসলতে ইমান সহজ কথা নহয় আৰু শান্তনু বৰঠাকুৰে যিখিনি কথা ক'লে যে ইয়াত এই প্ৰভিজনটো কি কাৰণে আছিল তাৰ যিটো ঐতিহাসিক যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটো আমি চাব লাগিব আৰু কাশ্মীৰত যোৱা সময় যিবোৰ ঘটনা ঘটি আছে সেই ঘটনাবিলাকৰ হয় সেই ঘটনাবিলাক তাৰ বহুকেইটা দিশ আছে কিন্তু তাৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কি তাৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে তেওঁলোকৰ স্বায়ত্ত শাসনৰ যিটো কথা তেওঁলোকৰ অটনমিটো তেওঁলোকে আৰু বেছি বিচাৰিছে যে যি সময়ত কাশ্মীৰৰ মানুহে তেওঁলোকে যি কথাই নকওক কিয় তেওঁলোকৰ মূল কথাটো হৈছে যে তেওঁলোকে আৰু বেছি অধিকাৰ বিচাৰিছে
অধিকাৰ বিচৰা সময়ত তেওঁলোকে যেতিয়া আৰু বেছি অধিকাৰ বিচাৰিছে সেই সময়ত তেওঁলোকে ইতিমধ্যে যি অধিকাৰ পাই আছিলে সেই অধিকাৰো তেওঁলোকক কৰ্তন কৰা কথাটোৱে কেনেকুৱা ধৰণৰ কথা হ'ব যে তাত কাশ্মীৰৰ জনসাধাৰণে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু শান্তনু বৰঠাকুৰে এটা কথা কৈছে যে তাত যিকেইটা মূল ৰাজনৈতিক দল সেই ৰাজনৈতিক দলকেইটাৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া কি তেওঁলোকক কেলে গৃহবন্দী কৰি ৰাখিব লগা হ'ল তালৈ কিয় ইমান দেশকে তালৈ কিয় ইমান নিৰাপত্তা বাহিনীৰ লোক তালৈ পঠিয়াব লগা হ'ল এইবোৰ কি এই গোটেই কথাবিলাকে কি সূচায় যে যেতিয়া এই কথাটো ওলাই আহিছে যে যেতিয়া এটা দেশ এখন ৰাজ্যৰ জনসাধাৰণক লৈ যেতিয়া এটা সিদ্ধান্ত লোৱা হয় সেই সিদ্ধান্তটোত ৰাজ্যৰ জনসাধাৰণৰ কি ভূমিকা থাকিব তেওঁলোকৰ কি মাত থাকিব তেওঁলোকে কি ক'ব কি নক'ব সেই ধৰণৰ কথা আলোচনা কৰা হ'ল নেকি এটা কি স্পীডত কিমান স্পীডত এই সিদ্ধান্তটো লোৱা হ'ল গতিকে এই গোটেই বস্তুটোৱে কি বুজায় আজি সকলোৱে এইটোক লৈ পেলাই এটা শ্বকিং ধৰণৰ প্ৰশ্ন এটা হৈছে গতিকে ইয়াৰ কি প্ৰতিক্ৰিয়া হ'ব পাৰে ভাৰতবৰ্ষত ভৱিষ্যতলৈ সেইটো ক'বলৈ টান সেইটো সময়ে ক'ব আৰু এইটো কিন্তু যি ধৰণে যি উপায়ে এই সিদ্ধান্ত লোৱা হ'ল সেইটো উচিত বুলি মই কেতিয়াও ক'ম আপুনি নাভাবে বিজয় গুপ্তা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এটা ঐতিহাসিক দিন আৰু গোটেই বিষয়টো যেতিয়া কাশ্মীৰত ফ'ৰ্চেছ আৰু অধিক যেতিয়া 30,000 ইনক্ৰিজ কৰা হৈছিল এটা অনুমান কৰা হৈছিল ছামথিং বিগ উইল হেপেন আৰু অৱশেষত ছামথিং বিগ হেপেন আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ এটা কথাটো শুনক আজি যেতিয়া মাৰ্জাৰ হৈছিল 1947ত সেই সময়ত তাৰপিছত এইটো ইন দ্য 1952 তাৰপিছত 1954 এই 35A যেতিয়া আহিছে এই 35টো কিয় আহিল 370 যেটো আৰ্টিকল আছিল এইখন আছিল একেবাৰে খুব মানে আপুনি ক'ব পাৰে টেম্পৰাৰী মেজাৰ্ছ মাৰ্জাৰ হৈছে কনষ্টিটিউট এছেম্বলি যেতিয়ালৈকে কনষ্টিটিউশ্যন কৰিব নোৱাৰে তেতিয়ালৈকে আছিল সেই সময়ত কনষ্টিটিউট এছেম্বলি যেতিয়া ডিজলভ হৈ গ'ল 1957 তেতিয়াহ'লে একেবাৰে চাইলেণ্ট আছিল সেই চাইলেণ্ট হোৱা থাকাকে তাৰপিছত দেখা গ'ল 35A আনিলে কি হ'ল আজি আনিলে আপুনি চাওক ভাৰতবৰ্ষ এটা মহান দেশ আমি ক'ব গণতান্ত্ৰিক দেশ তাতে প্ৰভিজন দুই ধৰণে প্ৰভিজনটো হৈ গৈছে আজি স্পেচিয়েল পাৱাৰ্ছ আপনি এক জম্মু কাশ্মীৰৰ কাৰণে এটা স্পেচিয়েল পাৱাৰ আছে বাকি ৰিজনৰ কাৰণে এইটো পাৱাৰ নাই ডুৱেল সিটিজেনশ্বিপৰ কথাটো আপুনি চিন্তা কৰে এটা ষ্টেট ভাৰতবৰ্ষত এটা ষ্টেটত ডুৱেল সিটিজেনশ্বিপ কথাটো আহি গ'ল তাৰপিছত আমি যিটো পতাকা চিন্তা কৰোঁ নেশ্যনেল মানে ছেপাৰেট এটা ফ্লেগ জম্মু কাশ্মীৰৰ কাৰণে এটা ফ্লেগ আৰু আমাৰ বাকী ইণ্ডিয়া বেলেগ পৰ্চনৰ কাৰণে এটা ট্ৰাই কালাৰ আছিল আৰ্টিকল 356 এতিয়া গভৰ্ণৰ তাততো এপ্লিকেবলো নহয় এতিয়া আৰ্টিকল 356 এপ্লিকেবল আমি কৰিব নোৱাৰোঁ আৰ্টিকল 336 যেটো এমাৰ্জেঞ্চি ফাইনেন্সিয়েল ক্ৰাইচিছ হ'লে ফাইনেন্সিয়েল এমাৰ্জেঞ্চি হ'লে 368 আমি বলবৎ কৰিব নোৱাৰোঁ আজি ৰিজাৰ্ভেশ্যনৰ কথাটো চবে কৈ আছে তাতেতো SC ST কমিউনিটি আছে মাইনৰিটি আছে তাততো মাইনৰিটি ৰিজাৰ্ভেশ্যনৰ কোনো প্ৰভিজনে নাথাকিল এতিয়া ইণ্ডিয়ান চিটিজেনশ্বিপৰ এই যি ডুৱেল আমি ক'ব পাৰোঁ আজি আপুনি চাওক RTI আজি এটা RTI এটা ল হৈছিল সেই লাই আমি তাতে কৰিব নোৱাৰোঁ এতিয়া আমি তাত এছেম্বলি ভাৰতবৰ্ষৰ সমগ্ৰ দেশ মানে ষ্টেটত 6 বছৰ 5 বছৰ তাত আছে 6 বছৰ এইবিলাক কথা আজি ভাৰতীয় জনতা পাৰ্টি এইটো আমাৰ একজন আমাৰ বন্ধুৱে ক'লে স্পীডৰ কথাটো নহয় ভাৰতীয় জনতা পাৰ্টি তাৰ আগতে ভাৰতীয় জনসংঘ যেতিয়া 1947ত হৈছিল সেই সময়ত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী বলিদান হ'ল সেই বলিদান আজিলৈকে আমি 23 জুন বলিদান দিৱস হিচাপে আমি পালন কৰি আহিছোঁ তাৰ পিছতে আমি সদায় আজি আপুনি 2014 মেনিফেষ্টো চাওক 2019 মেনিফেষ্টো চাওক ভাৰতীয় জনতা পাৰ্টি চৰকাৰটো আছিল কি আমি 35A এণ্ড 335 এইটো ট্ৰানজিশ্যনেল টেম্পৰৰী এটা আছিল সেইটো পাৰ্মানেণ্ট কেতিয়াও কৰিব নালাগে 370 আমি কিয় স্ক্ৰেপ কৰিব লগা হৈছে এইটো আজি চাওক 35A পাৰ্লিয়ামেণ্টত যেতিয়া আহিছিল 368ত সেইটো পাৰ্লিয়ামেণ্টত সেইটো 2/3 ভোট পাছ হ'ব লাগিছিল প্ৰেচিডেণ্টেল অৰ্ডাৰ কৰি আপুনি যদি এটা 35A যদি বলবৎ কৰিব পাৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিয়ে
ক্ষমতাত আহিলে হয়। জম্মু কাশ্মীৰৰ ডেভেলপমেণ্টৰ কাৰণে আমি কিয় বিচাৰিছোঁ আমি বিচাৰিছোঁ তাত ইনভেষ্টমেণ্ট হওক জম্মু কাশ্মীৰ আমাৰ ভাৰতবৰ্ষৰ এটা অভিন্ন অংগ সাডেন ডিসিশন নাছিল ছাডেন ডিচিজন এইটো নাছিল আগৰ পৰা এটা আমাৰ এটা আছিল আমাৰ এজেণ্ডা আছিল আৰু আমি সেই এজেণ্ডাত কাম কৰি আছোঁ যেতিয়া সময় আছে সেই সময়ত আমি কাম মেধি ডাঙৰীয়া বিজয় গুপ্তা ডাঙৰীয়াই ঠিকে কৈছে যে বিজেপি RSSৰ এইটো পুৰণা এজেণ্ডা বিজেপি নহয় জনসংঘৰ দিনৰ পৰাই তেওঁলোকৰ এইটো এজেণ্ডা যে তেওঁলোকে 370 আঁতৰাই দিব আৰু তাৰ এটা তেওঁলোকৰ ৰাজনীতি আছে আৰু আজি ভাৰতবৰ্ষৰ জনতাৰ কাৰণে এটা দুৰ্ভাগ্যজনক দিন যে তেওঁলোকৰ সেই এজেণ্ডা আজি সম্পূৰ্ণ হ'ল এইটো ভাৰতবৰ্ষৰ জনতাৰ কাৰণে এটা দুৰ্ভাগ্যৰ দিন আৰু পৰেশ মালাকৰ ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিল এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে যি ধৰণে এই গোটেই কামখিনি কৰা হ'ল এইটো সম্পূৰ্ণৰূপে ভাৰতীয় গণতন্ত্ৰৰ পৰিপন্থী গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী এতিয়া পৰম্পৰা সলনি হ'ব পৰম্পৰা ভংগ হৈছে এই কথাটো প্ৰমাণ হৈছে 370 মানে গোটেই জম্মু আৰু কাশ্মীৰখন ভাৰতৰ লগত সংলগ্ন হোৱাৰ তাৰ এটা ঐতিহাসিক প্ৰেক্ষাপট আছে এনেই নহয় আপুনি বিজয় গুপ্তা ডাঙৰীয়াই যেনেকৈ কৈছে যে বেলেগ ৰাজ্যৰ কাৰণে নাই তাত অকল আছে তাত কিয় অকল আছে তাত অকল আছে মানে তাত এটা প্ৰভিজন আছিলে তাৰ মানে এটা তাৰ এটা ঐতিহাসিক প্ৰেক্ষাপট আছিলে সেই প্ৰেক্ষাপটটোক ওলাই কৰি কথাটো বিশ্লেষণ কৰিলে নহ'ব যেতিয়া 370 দিয়া হ'ল তাৰ মানে তেওঁলোকক অধিক পাৱাৰ দিয়া হ'ল তেওঁলোকক স্বতন্ত্ৰ সংবিধানৰ তেওঁলোকৰ পতাকা তেওঁলোকৰ এইটো চুক্তিমতে হৈ আছিলে এতিয়া এই গোটেই প্ৰক্ৰিয়াটোৰ সলনি কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া এজেণ্ডাটো যেতিয়া পূৰ্ণ কৰিবলৈ গ'ল আমি দেখা পালোঁ যে সংবিধানে যিটো অধিকাৰ তেওঁলোকক দিছিল যে বিধানমণ্ডলক তেওঁলোকৰ জম্মু কাশ্মীৰৰ বিধানমণ্ডলক এটা বিশেষ ধৰণৰ অধিকাৰ দিয়া আছিলে আৰু এই গোটেই কথাবিলাকক যদি মই ভুলকৈ কোৱা নাই শান্তনু বৰঠাকুৰে জানিব যে বিধানমণ্ডলে এটা সিদ্ধান্ত এই ক্ষেত্ৰত এটা কৰ্তৃত্ব দিয়া আছিলে কিন্তু এতিয়া কি কৰা হ'ল যে এতিয়া জম্মু কাশ্মীৰত যেতিয়া চৰকাৰ নাই এতিয়া চৰকাৰ ৰাজ্যপালে এতিয়া চলাই আছে এনেকুৱা এটা সময়ত এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হৈছে ধুনীয়াকৈ ৰাষ্ট্ৰপতি আমাৰ কেন্দ্ৰীয় সংসদ তাৰ পৰা এতিয়া ৰাজ্যপাল মাজৰ যিটো জম্মু আৰু কাশ্মীৰৰ জনতাৰ গোটেই যিটো অংশগ্ৰহণ এই অংশগ্ৰহণটো গোটেই প্ৰক্ৰিয়াটোত নীল জিৰ' কাশ্মীৰৰ বিষয়টোক লৈ আজি দীৰ্ঘদিন ধৰি গণভোটৰ কথা ওলাই আছিলে গণভোটৰ কথা আছিলে তাৰ জনতাৰ মতামত লোৱাৰ কথা আছিলে আৰু যেহেতু ভাৰতীয় আমি গণতান্ত্ৰিক পৰম্পৰাত বিশ্বাসী গতিকে ইয়াত কাশ্মীৰী জনতাৰ এটা অনুমতি লোৱাৰ ব্যৱস্থা হ'ব লাগিছিলে কিন্তু সেইটো নহ'ল সেইকাৰণে মই কৈছোঁ যে এই গোটেই ব্যৱস্থাটো এটা অগণতান্ত্ৰিকভাৱে হৈছে আৰু এই কথাটো ভাৰতবৰ্ষৰ গোটেই ব্যৱস্থাটোৰ কাৰণে এটা অশনি সংকেত যে হ'বলৈ গৈ আছে প্ৰত্যাহ্বান হ'ব পাৰে হয় ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এডিটৰ্ছ ভিউৰ বাবে গোটেই প্ৰসংগটোত গোটেই প্ৰসংগটো জটিল যথেষ্ট জটিল ইমান সহজে ক'ব নোৱাৰি কিন্তু অংশগ্ৰহণকাৰীসকলে নিজৰ নিজৰ বক্তব্যত একোটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিছে কিন্তু এইটো ঠিক যে অস্থায়ী এটা স্বায়ত্তশাসনৰ ব্যৱস্থা আছিলে আৰু সেইটো স্থায়ী কৰাৰ কথাত লাগি আছিলে আৰু কাশ্মীৰৰ জনগণে এক ধৰণৰ স্বাধীনতা বিচাৰি সুদীৰ্ঘদিন আন্দোলন কৰি আহিছে আৰু তাৰ প্ৰেক্ষাপটত সমগ্ৰ দেশতে আন্তৰ্জাতিকভাৱেও বহু ঘটনা সংঘটিত হৈছে গতিকে নেহৰুৱে যেতিয়া এই কামটো কৰিছিল তেতিয়া শ্বেখ আব্দুল্লাহ এতিয়া ফাৰুক আব্দুল্লাহৰ পিতৃপুত্ৰ তেওঁলোকে স্থায়ী স্বায়ত্তশাসনৰ কথাই কৈছিলে কিন্তু নেহৰুৱে সেইটো মানি লোৱা নাছিলে আৰু অস্থায়ীভাৱেই স্বায়ত্তশাসন ৰাখিছিলে আৰু কাশ্মীৰৰ প্ৰশ্নত সদায় কংগ্ৰেছেও আৰু বিজেপিৰটো ঘোষিত নীতিয়েই কেতিয়াও তেওঁলোকে কিন্তু এই কাশ্মীৰৰ সমস্যাটোক এটা সামৰিক দৃষ্টিকোণৰ পৰাই সদায় চাই আহিছে যেনেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশ্নটোকো তেওঁলোকে সদায় এটা আইন শৃংখলাৰ সমস্যা হিচাপে চাই আছে জাতীয় প্ৰশ্ন হিচাপে কেতিয়াও বিবেচনা কৰা নাই কাশ্মীৰকো তেনেধৰণৰ কাশ্মীৰৰ সমস্যাকো তাত কমল মেধিয়ে কৈছে যে কেতিয়াবা কেতিয়াবা গণভোটৰ কথা কোৱা হৈছে গণভোটৰ কথা কওঁতে বহুতক ৰাষ্ট্ৰদ্ৰোহী বুলি অভিহিত কৰা হৈছে সমালোচনা কৰা হৈছে কিন্তু যিয়ে নহওক আমি গণতন্ত্ৰত জনমতক বা সংখ্যাগৰিষ্ঠতাক সদায় সংখ্যাগৰিষ্ঠ মানে কি জনমতক আমি গুৰুত্ব দি আহিছোঁ গতিকে এই কামটো হয় তেওঁলোকৰ এজেণ্ডাত আছিলে জনসংঘ এদিন জন্মই হৈছিলে এনেকুৱা এটা কথা লৈ কিন্তু শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বোধ কৰোঁ মই
যদি ভুল কৰা নাই কনষ্টিটিউশ্যনেল এছেম্বলিৰ ডিবেটত বিতৰ্কত কিন্তু তেওঁ তেতিয়া খুব বেছি এই কথাটো আপত্তি কৰা নাছিলে কিন্তু পৰৱৰ্তী কালত যিবোৰ ঘটনা ঘটিলে তেওঁ যেতিয়া কাশ্মীৰলৈ গ'ল ওলাই আহিলে তেওঁৰ ওপৰত ব্যৱস্থা হ'ল গ্ৰেপ্তাৰ হ'ল তাৰ পিছৰ পৰাহে এই কথাটোত তেওঁ বেছি সৰব হৈ পৰিলে আৰু জনসংঘৰ এজেণ্ডাত সোমাই পৰিলে এতিয়া কথা হ'ল যে যি পৰিস্থিতিয়ে নহওক একোটা কামৰ গণতান্ত্ৰিক এখন দেশত আমি আশা কৰোঁ যে এটা গণতান্ত্ৰিকভাৱেই সিদ্ধান্ত লোৱাটো আমি বিচাৰোঁ এইটো ভুল নহয় আৰু আজি এই কামটো কৰিবলৈ যাওঁতে খৰখেদা হৈছে নিশ্চয় হৈছে এজেণ্ডা থাকিব পাৰে আজি যোৱা ৩-৪ দিন কাশ্মীৰত যিটো পৰিস্থিতি সৃষ্টি কৰা হ'ল বা যি ধৰণৰ ঘটনাবোৰ ঘটিবলৈ ধৰিলে কি কয় তীৰ্থযাত্ৰীসকলক ঘূৰাই অনা হ'ল হঠাৎ সকলো বন্ধ হৈ গ'ল তাত মোতায়েন কৰা হ'ল কি কয় নিৰাপত্তা বাহিনী তাৰপিছত যিবোৰ ঘটনা তাত সংঘটিত হ'ল পৰ্যটকবোৰ উভতি আহিলে এটা কি হৈছে কথাটোৰ কিন্তু কোনো উত্তৰ নাছিলে যে কি হ'বলৈ গৈছে কাশ্মীৰত কি হৈছে এই প্ৰশ্নটো সকলোৰে মনত খেলাবলৈ ধৰিছিলে এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি নিশ্চয় খুব ভাল কথা নহয় কিন্তু মানুহৰ মনত সংশয় অবিশ্বাসে এনেকৈ ঘেৰি ধৰিলে কিন্তু মানুহে ভাবিছিলে যে কিবা এটা হ'ব কিবা এটা হ'বলৈ গৈছে কিবাটো কি ধাৰণা কৰা স্বাভাৱিকতে টান কাৰণ তেনেকুৱা বহুত সিদ্ধান্ত হৈছে বিভিন্ন সময়ত গতিকে আজি হঠাৎ যোৱা ৰাতি আমাৰ কি কয় আব্দুল্লাহ আৰু তেওঁৰ পুত্ৰক এই দুইজনকে আৰু মুফতি সকলোকে হাউচ এৰেষ্ট কৰা হ'ল এইটো ওলাইছে এতিয়া ইয়াত গতিকে হাউচ এৰেষ্ট কৰা হ'ল তাৰপিছত আকৌ ইয়ালৈ আজি অনা হ'ল আৰু যি সময়ত যোৱা সময়ছোৱাত বিজেপিৰ প্ৰধান সমস্যাটোৱে আছিলে যে ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকাৰ কাৰণে বহুত কাম কৰিব পৰা নাছিলে এই অধিৱেশন সেই অৰ্থতো ঐতিহাসিক হ'ব যে 12খনকৈ বিল তেওঁলোকে আনিলে আৰু ৰাজ্যসভালৈ তেওঁলোকে কোনো চিলেক্ট কমিটিলৈ নপঠালে খুব খৰখেদাকৈ সেই আইনবোৰ গ্ৰহণ কৰা হ'ল মানে ধৰক মানে আজি এইখনো ৰাষ্ট্ৰপতিৰ অৰ্ডিনেঞ্চ লোৱা হ'ল আৰু এতিয়া গতিকে এই আইনবিলাকৰ উদ্দেশ্যবোৰ কিন্তু দেখা যায় যিখন সন্ত্ৰাসবাদৰ প্ৰশ্নত সংশোধনী অনা হ'ল বা RTIৰ ক্ষেত্ৰত অনা হ'ল শ্ৰমিকৰ ক্ষেত্ৰত অনা হ'ল মানৱ অধিকাৰ আয়োগৰ ক্ষেত্ৰত অনা হ'ল এই গোটেই সংশোধনীবিলাকে এনেকুৱা এটা হৈছে যে যিটো যুক্তৰাষ্ট্ৰীয় কাঠামোত ৰাজ্যবিলাকৰ অধিকাৰ খৰ্ব কৰিব খোজা হৈছে আজি সন্ত্ৰাসবাদী অন মিয়াৰ ছাছপিশ্যন যিকোনো এজন মানুহক কেৱল সন্দেহৰ ভিত্তিত সন্ত্ৰাসবাদী সজাই দিব পাৰে কেন্দ্ৰীয় বাহিনীয়ে ৰাজ্য চৰকাৰ পুলিচক নজনোৱাকৈ এজন মানুহক যিকোনো অৱস্থাত সন্দেহৰ বশতঃ গ্ৰেপ্তাৰ কৰিব পাৰে অথচ আমি এই কথাবিলাক কংগ্ৰেছৰ দিনত যেতিয়া পোতা আনিব খুজিছিলে তাদাৰ বিৰুদ্ধে গোটেই দেশজুৰি আন্দোলন হৈছিলে ৰেড্ডি কমিশ্যন বহিছিলে তাৰপিছতো পৰামৰ্শ আহিছিলে তাদা এদিন গ'ল তাৰপিছত পোতাৰ কথা যেতিয়া আহিলে তেতিয়াও দেশজুৰি তুমুল প্ৰতিবাদ হ'ল নহ'ল কিন্তু আজি যদি চাওঁ এই আইনবিলাকৰ ক্ষেত্ৰত তেতিয়াহ'লে কিন্তু আমাৰ গোটেই যিটো প্ৰতিবাদীসকলক এসময়ত প্ৰতিবাদী বুলি কোৱা হৈছিলে আৰু শেহতীয়াকৈ এণ্টি নেশ্যনেল বুলি যিটো চাপ মাৰি দিয়া হৈছিলে কিছুমান মানুহৰ ওপৰত কিছুমান নগৰীয়া নক্সাল বুলি কিছুমানক অভিহিত কৰি শাস্তি দিয়া হৈছিলে এই গোটেই কথাবিলাক লৈ পেলাই গণতান্ত্ৰিক মহল যথেষ্ট উদ্বিগ্ন আছিলে কিন্তু এতিয়া কি হ'ল এখন আইন আনি পেলাই প্ৰতিবাদীসকলক আৰু প্ৰতিবাদী কৰি নাৰাখিলে এতিয়া সন্ত্ৰাসবাদীৰ পৰ্যায়লৈ গুচি গ'ল তো এই কথাবোৰ হয়তো আজিয়ে আমি অনুমান কৰিব নোৱাৰিম কিন্তু সময় যোৱাৰ লগে লগে আমি বহু কথা বুজি পাম আৰু কাশ্মীৰৰ ক্ষেত্ৰত আজি আমি কৈ দিব নোৱাৰোঁ হয় আমি আশা কৰিছোঁ যে ঠিক কথা যদি তাৰ জনগণে মানি লয় ঠিক কথা কিন্তু আটাইতকৈ ইণ্টেলিজেঞ্চ যিবিলাক ইণ্টেলিজেঞ্চ এজেঞ্চিবিলাকে ইণ্টেলিজেঞ্চৰ ৰিপৰ্টবিলাকত চৰকাৰক জনাই থকা হৈছিলে যে কাশ্মীৰৰ মানুহৰ ভাৰত বিদ্বেষটো দিনে দিনে বাঢ়ি গৈছে তেওঁলোকৰ ৰিপৰ্টত জনাইছিলে আৰু তেওঁলোকে এইটো কৈছিলে যে আৰু নক'লেও এইটো ডাঙৰ অভিযোগ আছিলে যে সেনাবাহিনীত তাত যথেষ্ট অত্যাচাৰ উৎপীড়নৰ কথা বিভিন্ন মহলত মানৱ অধিকাৰ নেতাসকলে বা কৰ্মীসকলে এই অভিযোগ উত্থাপন কৰি আহিছিলে
গতিকে সেই পটভূমি এই কামটো আজি যে কৰিব তেনেকুৱা এটা কিন্তু ধাৰণা নাছিল আৰু ইয়াৰ আগতে কি হ'ল ৰাজ্যসভাত বিল পাছ কৰিব নোৱাৰা পৰিস্থিতিৰ পিছত আমি কি দেখিলোঁ যে তাত বহুত মেনিপুলেশ্যন হ'ল বহুতে হঠাৎ দল এৰিলে বহুত যিবিলাক দলে এইটো বিৰোধিতা কৰিছিলে মনে প্ৰাণে তেওঁলোকো আহি পেলাই তাত অনুপস্থিত থাকিলে এতিয়া বিভিন্ন দলে সমৰ্থন কৰিবলৈ বাধ্য হ'ল তাৰ বাবে কি ব্যৱস্থা লোৱা হ'ল তেওঁলোকক কি ধৰণৰ পৰিস্থিতিৰ মুখামুখি কৰি দিয়া হ'ল এই কথাবোৰ মই বোধ কৰোঁ নক'লেও হ'ব তো এতিয়া গোটেই কথাটো হ'লগৈ জনগণক নিজৰ আস্থাত লৈ পেলাই কৰা হ'লে বা কৰাৰ প্ৰয়োজন আছেনে নাই এইটো চিন্তা কৰিবলগীয়া কাৰণ এইটো আজি আমি কৈ দিব নোৱাৰোঁ আজি এই পৰিস্থিতিটো এনেকৈ হ'ল যে কাইলৈ হয়তো ডাঙৰ প্ৰত্যাহ্বান হৈ হ'ব পাৰে যে কোনোবাই মানি ল'লে ঠিক আছে ভাল কথা কিন্তু ওলোটাই এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপেও ভাৰত চৰকাৰৰ কাৰণে থিয় দিব পাৰে কাৰণ তেনেকুৱা উদাহৰণ কাশ্মীৰত আছে কাশ্মীৰৰ মানুহৰ আমি ইয়াৰ পৰা সেই কথাটো অনুমান কৰিব নোৱাৰিম গতিকে আজি আৰু এটা দিশ আছে যে চলি চৰাবজিৰ দৰে আইনজ্ঞই কৈছে যে এইটো পলিটিকেল ডিচিশ্যন তেওঁ ক'ব খুজিছে যে তাত এটা লিগেল এছপেক্ট আছে এটা আইনৰ দিশ আছে এইটো এটা ৰাজনৈতিক সিদ্ধান্ত গতিকে ৰাজনৈতিক সিদ্ধান্ত হয় এতিয়া আমি ইয়াত গম পোৱা নাই যে আজি সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গৈছে কোনোবা সেইটো কি হয় আমি নাজানো কিন্তু এই প্ৰশ্নবোৰ থাকি গ'ল কোনোবাই কৈছে যে এই ঘটনাৰ পিছত অন্যান্য ৰাজ্যবিলাককো বিভক্ত কৰাৰ কথা আহি পৰিলে কি হ'ব আমি কেনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'ম আজি নাগালেণ্ডৰ যিটো নাগা চুক্তিৰ কথা ওলাইছিল তাতোতো ওলাইছিল যে কি কয় যিটো প্ৰতিবাদ হ'ল বা বিভিন্ন বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু সুকীয়া সংবিধান থাকিব এই কথাবোৰ কিন্তু নাগালেণ্ডৰ কাশ্মীৰৰ উদাহৰণ দি পেলাই নাগা চুক্তিৰ কথা কোৱা হৈছিলে আৰু অসমৰ দৰে ৰাজ্যবিলাকতো বিভিন্ন সময়ত বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথা কৈ অহা হৈছে গতিকে এই কথাবিলাকৰ পৰা মই ভাবোঁ জটিলতা বৃদ্ধি যে নাপাব সেই কথাটো কৈ দিব নোৱাৰি গতিকে এই পৰিস্থিতিয়ে কোনফালে লৈ যায় ভাৰতবৰ্ষক সেইটো বৰ লক্ষণীয় হ'ব নিশ্চয় যথেষ্ট লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত সময় হৈছে বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত মই এবাৰ পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ইছ্যুটো আপুনি যিটো কৈছে যে ভৱিষ্যতত হয়তো ভাল বেয়া সেয়া নিৰ্ধাৰিত হ'ব কিন্তু এনেকুৱা ধৰণৰ ডিচিশ্যন ভাৰতবৰ্ষৰ অন্যান্য অংশৰ ৰাইজেও কিন্তু বিচাৰিছিল বা এটা কোৱা হৈছিল যে এতিয়া হাই টাইম যে গভৰ্ণমেণ্ট এখনে ষ্ট্ৰং ডিচিশ্যন কিছুমান ল'ব লাগে গতিকে এই ক্ষেত্ৰত পলিটিকেলি ডেফিনেটলি এটা লাভ হ'ব বিজেপিৰ ফালে যদি যাওঁ কমন মানুহৰ পাৰ্চপেক্টিভ দি বিয়ণ্ড জম্মু এণ্ড কাশ্মীৰ যদি আমি চাওঁ আপুনি যদি যোৱা নিৰ্বাচনটোৰ ফলাফলটো চাই তাতেই আপোনাৰ কথাটোৰ উত্তৰটো সোমাই আছে তাৰ কথাটো এনেকুৱা যে যেতিয়া পুলৱামাৰ ঘটনাটো ঘটিল তেতিয়াই তেওঁলোকে গোটেই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ টেবুলখন একেবাৰে উল্টাই পেলাই কি কৰিলে যে মানে ভোট দিব ভোটটো মোলৈ আহিব মোদীয়ে ক'বলৈ ল'লে আপুনি যদি তাত ভোট দিয়ে তেতিয়াহ'লে ভোটটো মোলৈ আহিব বিজেপিলৈ ভোট নাহে মোলৈ আহিব কিয় মোলৈ আহিব যে পুলৱামাৰ ঘটনাটোৰ পিছত মই অৰ্ডাৰ কৰিলোঁ মই আদেশ দিলোঁ মোৰ কাৰণে পাকিস্তানৰ এটেক কৰা হ'ল এই যিটো ইমেজ ক্ৰিয়েট কৰা হ'ল সেই ইমেজটো ক্ৰিয়েট কৰাৰ গোটেই কথাটোৱেই আছিল নিৰ্বাচনৰ ভোট দখল মানে উই নিড এ ষ্ট্ৰং লিডাৰ আমি সকলোৱে ভাবোঁ এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হৈও আমি ভাবোঁ যে আমাৰ এজন ভাল শক্তিশালী লিডাৰ লাগে এক নম্বৰ দুই নম্বৰ কথা যোৱা প্ৰায় 10 বছৰ ধৰি আমি যিজন ইয়াৰ আগতে ইয়াৰ মানে যোৱা 5 বছৰ আগৰ 5 বছৰত আগৰ 10 বছৰত আমি কংগ্ৰেছৰ ক্ষেত্ৰত যি লিডাৰ পালোঁ সেই লিডাৰৰ তুলনাত এই লিডাৰৰ এই নেতৃত্বৰ আকাশ পাতাল পাৰ্থক্য গতিকে আমি সকলোৱে ভাবে যে এজন আমাৰ ষ্ট্ৰং লিডাৰ লাগে আমি আমেৰিকাৰ ৰাষ্ট্ৰপতি কিমান ষ্ট্ৰং বুলি ভাবোঁ আমি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক দেখিলেই আমাৰ ভাল লাগি যায় তেওঁ খোজ দেখিলেই মানুহে ভাল পায় কি কাৰণে ষ্ট্ৰং লিডাৰ বুলি এটা পাৰ্চনা তেওঁলোকে গঢ়ি তুলিছে সেই ষ্ট্ৰং লিডাৰশ্বিপটো শক্তিশালী নেতৃত্বটো নৰেন্দ্ৰ মোদীৰ আছে বুলি যিটো ইমেজ ক্ৰিয়েট কৰা হ'ল তেওঁ আছে নাই সেইটো পিছৰ কথা কিন্তু আমাক এইটো বুজোৱা হ'ল যে তেওঁৰ নিচিনা শক্তিশালী নেতৃত্ব যোৱা 20 বছৰত যোৱা 30 বছৰত যোৱা 40 বছৰত তোমালোকে পোৱা নাই এইজন মানুহেই তোমালোকক ৰক্ষা কৰিব পাৰিব হি ইজ দ্য চেভিয়াৰ
তেওঁৱে তোমালোকক ৰক্ষা কৰিব গতিকে এই গোটেই কথাটোত আজিৰ যিটো সিদ্ধান্ত হ'ল সেই সিদ্ধান্তটো সেই মানুহজনৰ বা সেই মানুহজনৰ যিটো পাৰ্চনেলিটি সেইটো ডেভেলপ কৰিব আৰু সেই মানুহজনৰ ইমেজটো আৰু বেছি ষ্ট্ৰং কৰিব আৰু এই গভৰ্ণমেণ্টখনে যে এই চৰকাৰখনে যে এটা শক্তিশালী হঠাতে হোৱা হ'লেও এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা আছে মানসিকতা আছে উইলটো পলিটিকেল উইলটো তেওঁলোকে দেখুৱাইছে সেইটোৱে কিন্তু সাংঘাতিক ধৰণে বিজেপিক আৰু বহুত বছৰ ধৰি সহায় কৰিব ভোটাৰ্ছৰ মাজত এটা ডেফিনেটলি বৰ ঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গোটেই বিষয়টো এই এটা আপুনি কি কৈছে যে যিহেতু সুপ্ৰিম কোৰ্টত যোৱাৰ কথা কৈছে গ্ৰেপ্তাৰ কৰা হৈছে ভূঞা ডাঙৰীয়াই উল্লেখ কৰিছে যে ওমৰ আব্দুল্লাহ তেওঁৰ পিতৃসকলক গ্ৰেপ্তাৰ কৰাইছে কিবা আইনী দিশৰ মাজতো ফচিব পাৰে নেকি গোটেই বিষয়টো নে পলিটিকেল যিহেতু তেওঁলোকৰ এটা ডিচিশ্যন আছে একো হ'ব নোৱাৰে নাই চাওক দুটা কথা আছে এটা হ'ল আইনী এটা হ'ল পলিটিকেল গতিকে আমি যিটো কথা মূলতঃ এতিয়া দেখি আছোঁ সেইটো হ'ল তাৰ পলিটিকেল ইমপ্লিকেশ্যনছবিলাক কিন্তু ঘটনাটো হ'ল যে তাৰ আইনী দিশ এটা নিশ্চিতভাৱে আছে এতিয়া ধৰক আপোনাৰ প্ৰভাইজটো যেতিয়া আছে 370 প্ৰভাইজটোত যেতিয়া কোৱা হৈছে যে জম্মু কাশ্মীৰৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে এটা সন্মতি অবিহনে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰটো 370 গুচাই দিয়াৰ প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰটো পাছ কৰিব নোৱাৰিব এতিয়া সেইটো কি ধৰণে ইণ্টাৰপ্ৰেট কৰা হ'ব এতিয়া তাত দুটা ভিন্ন মত হৈছে কিছু আইনী বিশেষজ্ঞই কৈছে যে এইটো নোৱাৰিব তেওঁলোকে জম্মু কাশ্মীৰৰ মানুহৰ সন্মতি অবিহনে গতিকে কিছুমানে কৈছে যে ইয়াত কোনো প্ৰচিডিউৰেল লেপছ নাই গতিকে নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টে সেই কথাটো বিচাৰ কৰিব লাগিব আচলতে এই সিদ্ধান্ত লোৱাৰ আগতে আৰ্টিকল 370 চেলেঞ্জ কৰা এখন পেটিশ্যন সুপ্ৰিম কোৰ্টত পৰি আছে যিখনৰ ওপৰত সুপ্ৰিম কোৰ্টে নটিচ ইতিমধ্যে ইছ্যু কৰিছে এইটো আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যিটো কথা আমি সকলোৱে মানে পাহৰি গৈছোঁ যে এইটো এটা আচলতে সাইকোলজিকেল ফেক্টৰ মই কেলে কৈছোঁ আপোনাক যে এই যে যিটো আপোনাৰ তেওঁলোকক হেৰি দিয়া হৈছিলে যিটো সুবিধা দিয়া হৈছিল যিটো তেওঁলোকক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল কোৱা হৈছিল যে কেন্দ্ৰীয় আইনবিলাক তাত তেওঁলোকৰ এছেম্বলিৰ সন্মতি অবিহনে প্ৰয়োগ নহ'ব এতিয়া সেই কথাটো যদিও কোৱা হৈছিলে আপুনি এটা কথা চাব যে কেন্দ্ৰীয় আইন মানে ইউনিয়ন লিষ্টৰ যিবিলাক মানে এণ্ট্ৰি আছে সেই এণ্ট্ৰিবিলাকৰ ওপৰত হোৱা আইন সেই এণ্ট্ৰিবিলাকৰ কিন্তু আপোনাৰ মোটামুটিভাৱে 94টা এণ্ট্ৰি এক্সটেণ্ড কৰি দিয়া হৈছে ইতিমধ্যে 97টা এণ্ট্ৰিৰ ভিতৰত ভাৰতীয় সংবিধানৰ প্ৰায় 275টা অনুচ্ছেদ জম্মু কাশ্মীৰত পৰৱৰ্তী সময়ত বিভিন্ন সময়ত প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰ আনি এপ্লিকেবল কৰা হৈছে অৰ্থাৎ প্ৰথম অৱস্থাত 370ৰ যিটো ৰূপ আছিল আজিৰ তাৰিখত সেইটো নাই মানে দেখুৱাবলৈ আচ্ছা এইটো এটা তেওঁলোকৰ কাৰণে এটা সাইকোলজিকেল কথা এটা সেইটো সাইকোলজিকেল কথা এইটো যে আমাৰ এটা বিশেষ মৰ্যাদা আছে গতিকে সেই সাইকোলজিকেল ফেক্টৰটোৰ কাৰণেহে 370টো ইম্পৰ্টেণ্ট আছিল এতিয়া ধৰক আপোনাৰ বহুত আইন আছে বহুত কেন্দ্ৰীয় চৰকাৰে অনা আইন আছে যিবোৰ তাত প্ৰযোজ্য হয় কাৰণ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰ উলিয়াই সেইবিলাক ইমপ্লিমেণ্ট কৰিছে গতিকে কথাটো হ'ল যে আমাৰ যিটো ধাৰণা সাধাৰণতে দি থকা হয় যে এইটো একেবাৰে সম্পূৰ্ণভাৱে আইনৰ প্ৰয়োগ নহয় এনেকুৱা আছিল আগতে জম্মু কাশ্মীৰ একদম শক্তিশালী আছিল এতিয়া একদম জিৰো হৈ গ'ল এনেকুৱা এটা কনচেপ্ট দিব বিচাৰে সেইটো ঠিক কথাটো তেনেকুৱা ইতিমধ্যে আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বটো আছিল কিন্তু সেইটোৱে এটা সাইকোলজিকেল ফেক্টৰ হিচাপে কাম কৰিছিল আৰু সেইটোৰ ভিত্তিত তেওঁলোকৰ পলিটিকেল লিডাৰশ্বিপটোৱে ফাৰ্ডাৰ অটনমি বেছি স্বায়ত্ত শাসন বিচাৰি আছিল কথাটো হ'ল যে সেই কথাবিলাক এতিয়া কথাটো কেনেকুৱা সমস্যাটো ক'ত সমস্যাটো ইয়াত যে এই কথাবিলাকৰ কোনো ধৰণৰ ডিছকাশ্যনৰ জৰিয়তে এটা সহমত ল'বলৈ চেষ্টা কৰা নহ'ল নহয় হঠাৎ ভুৰুংকে আনি পেলাই আইনখন পাছ কৰি দিয়া আপোনাৰ পাৰ্লিয়ামেণ্টৰ অপজিশ্যন পাৰ্টিৰ সদস্যবিলাকে নাজানে যে এনেকুৱা এখন হ'ব এনেকুৱা ঘটনা হ'ব গতিকে সেই প্ৰক্ৰিয়াটো আটাইতকৈ বিপদজনক মলাকৰ ডাঙৰীয়া মই এটা কথা ক'ব বিচাৰিছোঁ যিটো কথা পাৰ্থ কৈছে গণতন্ত্ৰ আমি যেতিয়া গণতন্ত্ৰৰ কথা কওঁ নহয় গণতন্ত্ৰত সংখ্যাগৰিষ্ঠই গণতন্ত্ৰ নহয় এইটো এটা ভুল কথা এইটো এটা সম্পূৰ্ণৰূপে ভুল কথা যে গণতন্ত্ৰৰ যিটো মূল যিটো স্পিৰিট সেই স্পিৰিটটো কেৱল নাম্বাৰত নাই ভাৰতবৰ্ষত গণতন্ত্ৰৰ লগত তাৰ আৰু এটা কথা আছে যিটো আমাৰ ফেডাৰেলিজিমৰ যিটো কথা ফেডাৰেলিজিমৰ আমাৰ যিটো এই প্ৰশ্নটো আৰু সেই ফেডাৰেলিজিমৰ স্পিৰিটটো কি সেই ফেডাৰেলিজিমৰ যিটো স্পিৰিট সেই ফেডাৰেলিজিমৰ স্পিৰিটটো আছে আইডিয়া অফ ইণ্ডিয়াত এণ্ড হোৱাট ইজ দি আইডিয়া অফ ইণ্ডিয়া ভাৰতবৰ্ষ বুলি যিটো ধাৰণা সেই ধাৰণাটো কি ভাৰতবৰ্ষৰ ধাৰণাটো হৈছে যে এইটো এটা বৈচিত্ৰ্যপূৰ্ণ এখন দেশ আৰু এই বৈচিত্ৰ্যপূৰ্ণ দেশত
তাৰ যিটো স্থানীয় তাৰ যিটো বৈচিত্ৰ্য তাৰ বিভিন্ন জাতি জনজাতি গোষ্ঠীৰ যিটো বৈচিত্ৰ্য আৰু সেই বৈচিত্ৰ্যটো কেৱল সাংস্কৃতিক বৈশিষ্ট্য নহয় সেই বৈশিষ্ট্যটোৰ লগত তেওঁলোকৰ স্পৃহা তেওঁলোকৰ এছপিৰেশ্যন এই কথাবিলাক জড়িত হৈ আছে গতিকে এওঁ খুব সুন্দৰকৈ কৈছে যে এটা মাছো লিডাৰ পুটিনক আমি এটা গণতান্ত্ৰিক নেতৃত্ব বুলি নকওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এটি যিটো কৈছে সেইটোক আমি এটা গণতান্ত্ৰিক এখন ৰাজ্যৰ ৰাষ্ট্ৰপতিৰ যিটো স্পিৰিট সেইটো ট্ৰাম্পৰ তাত মেনিফেষ্টেড হৈছে বুলি আমি নকওঁ আৰু একজেক্টলি সেই কথাটো হৈ আছে ভাৰতবৰ্ষত এতিয়া শান্তনু বৰঠাকুৰে যিটো কথা কৈছে যে এনেকুৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিটো সিদ্ধান্তৰ লগত ভাৰতবৰ্ষৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পৰা এতিয়ালৈকে তাৰ যিটো প্ৰশ্ন আছে সেইটোক লৈ পেলাই কিমান ডিবেট দেখা পালোঁ আমি আজি ভাৰতবৰ্ষৰ পাৰ্লিমেণ্ট যেতিয়া পাৰ্লিমেণ্ট ছেছনত আছে তাত এইটোক লৈ কি ধৰণৰ ডিবেট ডিছকাশ্যন হ'ল সাধাৰণ চিভিল ছ'চাইটি বা অন্যান্য সমাজৰ মানুহক তাক কাশ্মীৰৰ সমাজক ইয়াৰ লগত ইনভলভ কৰাৰ কথাটো বাদ দিলোঁ পাৰ্লিমেণ্টত এইটোক লৈ পেলাই কি ধৰণৰ ডিছকাশ্যন হ'ল লিগেল মতামত এইটোক লৈ পেলাই কিবা কথা কৰা হ'ল নেকি একো নাই নিশ্চয় আপুনি কৈছে যে এটা ডিবেট হ'ব লাগিছিল এই বস্তুটো গতিকে প্ৰশ্নটো হৈছে এইটো এটা গণতান্ত্ৰিক যিটো পৰম্পৰা গণতান্ত্ৰিক যিটো স্পিৰিট যিটো স্পৃহা যিটো এছপিৰেশ্যন ইটছ জাষ্ট এগেইনষ্ট ডেট নিশ্চয় আপুনি কৈছে যে মানে বিজেপি যেতিয়াৰ পৰাই ব্যাপক সংখ্যাগৰিষ্ঠতাত আহিলে তাৰপিছত আমাৰ যিকেইটা আশংকা আছিল তেওঁলোকৰ এজেণ্ডাত থকা যিকেইটা কথাক লৈ আমাৰ আশংকা আছিলে আৰু যিকেইটাক লৈ আমাৰ সঁচা সঁচাকৈ গোটেই ভাৰতবৰ্ষৰ যদি দেশৰ জনতাৰ মতামত লোৱাৰ কথা আছিলে বুলি আমি ভাবোঁ তাৰ ভিতৰত এইটো এটা আছিলে আৰু এইটোৱে খুব আকস্মিকভাৱে আৰু অগণতান্ত্ৰিক এটা প্ৰক্ৰিয়াৰ মাজেৰে এইটোৱে বিজেপিয়ে কৰিলে আৰু এইটোৱে মই ভাবোঁ যে আমি যিসকলে ৰাজ্যসমূহক অধিক ক্ষমতা দিয়াৰ কথা কৈ আছোঁ আজি নাগালেণ্ডত নতুনকৈ চুক্তি হৈছে কি চুক্তি হৈছে আজিলৈকে নাগাফেমক আমি ভালদৰে গম নাপাওঁ কিন্তু আশা কৰি আছিলোঁ যে নাগাসকলে অধিক অধিকাৰ পাব বা বেলেগ বেলেগ ৰাজ্যত তেনেকুৱা ধৰণৰ এটা ঐতিহাসিক পটভূমি আছে আজি মণিপুৰৰ দৰে ৰাজ্যত কিয় বাৰে বাৰে বিচ্ছিন্নতাৰ কথা আহে তাৰ এটা ঐতিহাসিক পটভূমি আছে স্বাধীনতাৰ পিছত আমাৰ এই ৰাজ্যবিলাক সংলগ্ন হৈছে গতিকে এই গোটেই ৰাজ্যবিলাকৰ কাৰণে যিসকলে অধিক ক্ষমতা বিচাৰিছে বা য'ত বিচ্ছিন্নতাবাদী আন্দোলন হৈ আছে এই গোটেই ৰাজ্যবিলাকৰ কাৰণে কিন্তু এই গোটেই সিদ্ধান্তটোৱে মই ভাবোঁ যে এটা দেশৰ মানে গোটেই ব্যৱস্থাটোৰ কাৰণে এটা আত্মঘাতী সিদ্ধান্ত হ'ব পাৰে বুলি আমাৰ এটা নিশ্চয় নিশ্চয় সকলো সময়ৰ হাতত যে কোন দিশে যায় এই সিদ্ধান্ত সময় হৈছে পুনৰ বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত বিজয় গুপ্তা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই সমগ্ৰ ঘটনা প্ৰবাহত যিদৰে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে এটা বহুদিনীয়া এটা দাবী আছিল ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লোকৰ বা কাশ্মীৰ যিদৰে আপোন হোৱা নাছিল এটা আপোন কৰাৰ প্ৰয়াস কৰা হৈছে কিন্তু এই ক্ষেত্ৰত বেকফায়াৰো হ'ব পাৰে নেকি উইদাউট উইনিং দ্য হাৰ্টছ হৃদয় জয় কৰাৰ পৰিৱৰ্তে জোৰকৈ আচলতে এই বিষয়টো বেকফায়াৰ কৰিব পাৰে বুলি আপুনি ভাবে নেকি না শুনক মই এটা কথাটো কৈ আছোঁ আমাৰ পেনেলিষ্টে ক'লে গণতন্ত্ৰৰ কথাটো ক'লে আপোনাবিলাক কওক আজি কাশ্মীৰত কি হৈ আছে ৱাৰ আগেইনষ্ট টেৰৰিজম ৱাৰ আগেইনষ্ট ইণ্ডিয়া আজি CBI 80,000 গন আইডেণ্টিফাই কৰি কৈছে যে তাতে জে কে এল আজি হুৰিয়তৰ কথাটো আপুনি চিন্তা কৰক লস্কৰে তৈয়বাৰ কথাটো চিন্তা কৰক হিজবুল মুজাহিদিনৰ কথাটো চিন্তা কৰক আজি আমি এইবিলাকে যদি কাশ্মীৰত যদি হৈ থাকে পাকিস্তানৰ পৰা আজি টেৰৰিজমটো কিভাৱে বঢ়াব দিয়া কিমান আলগাওৱাদ আজি আমি কথাটো কৈ আছোঁ নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথাটো কৈ আছোঁ ৰাষ্ট্ৰবাদৰ কথাটো কৈ আছোঁ ৰাষ্ট্ৰ স্বাভিমানৰ কথাটো কৈ আছোঁ ৰাষ্ট্ৰপ্ৰেমৰ কথাটো কৈ আছোঁ এইবিলাক কথাটো কি গণতন্ত্ৰ আমি সুৰক্ষিত কৰিব নোৱাৰোঁ নেকি গণতন্ত্ৰ সুৰক্ষা মানে আজি আমি সেন্টিমেন্ট और वर्सेस बेनिफिट जदि आम कथा कहूँ कि आज काश्मीर वैलीत 370 কক 35A কক यार पिछते किमान बेनिफिट हम अपना यू जब चिंता नक आज टूरिज्मर की अवस्था आज रेवेन्यू तो की आसे তাত আনএমপ্লয়মেন্টৰ কথাটো আপুনি চিন্তা কৰক তাতে এডুকেশনাল ইনষ্টিটিউশন আপুনি খুলিব নোৱাৰে আজি ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ ইয়াৰ পৰা মানুহ যাব নোৱাৰি কোনো ইণ্ডাষ্ট্ৰি নাই তাত ইনভেষ্টমেন্ট জিৰো আছে এইবিলাক কথা কি মানুহে নবিচাৰে নেকি কিহৰ গণতন্ত্ৰ কথাটো কয় আমি কিভাৱে ডেমক্ৰেসিৰ কথাটো চিন্তা কৰোঁ আমি ডেমক্ৰেসিৰ কথা যেতিয়া চিন্তা কৰোঁ আমি মানুহৰ লিভলিহুডৰ কথাটো চিন্তা কৰিব লাগিব আজি তাতে আনএমপ্লয়মেন্টৰ কথা আছে হেতু আমি চিন্তা কৰিব লাগিব আজি পাকিস্তানৰ পৰা আপুনি চাওক
প্ৰতিদিন আটেকে আমি ক'ব পাৰোঁ দিছ ইজ দ্য সাইলেন্ট ইনভেজন আমি এইবিলাক কথাটো আজি ফেডাৰেলিজমৰ কথাটো কৈছে আজি 97% ভাৰ্চেছ 3% এই 3% মানুহে মই আপোনাক কওঁ 97% মানুহে তাত সাফাৰ কৰি আছে আৰু 3% এই সো কল্ড টেৰৰিষ্ট লিডাৰ আমি ক'ব পাৰোঁ এইবিলাকে মানুহ আমি ৰাইজৰ যিটো আছে না ৰাইজৰ আৱেগটো বৃদ্ধি কৰি আপুনি কেতিয়াও বিবেকটো স্থাপিত কৰিব নোৱাৰে আজি কথাটো হ'ল আৱেগ ভাৰ্চেছ বিবেক ৰাইজে আজি আপুনি চাব মই আপোনাক কওঁ বহুতে মানে চিন্তা কৰি আছে কি এইটো কি হ'ব মই কৈছোঁ কাশ্মীৰৰ কাৰণে এটা নতুন এটা জন্ম হ'ল দিছ ইজ দ্য নিউ বাৰ্থ ফৰ দ্য কাশ্মীৰ আৰু অকল কাশ্মীৰৰ কথাটো ইয়াত চিন্তা নাই ইয়াততো আমাৰ নেশ্যনেল ইণ্টাৰেষ্ট এট লাৰ্জ যদি আমি চিন্তা কৰোঁ আমি নেশ্যনেল ইণ্টাৰেষ্টৰ কথাটো চিন্তা কৰিব লাগিব কাশ্মীৰত ইয়াত এইটো হোৱাৰ পিছত আপুনি স্বাভাৱিকভাৱে আপুনি চাব এইবিলাক 3% মানুহে কাশ্মীৰক ডিষ্টাৰ্ব কৰিব নোৱাৰে আজি 70 ইয়াৰ্ছ নাই এটা কথা মই ফিনিছ কৰি আছোঁ আপুনি ক'ব আজি 70 ইয়াৰ্ছ হৈ গ'ল ঠিক আছে আপোনাৰ 70 ইয়াৰ্ছ হ'ল 370 আছিল 35A দিলে ইমান প্ৰেচিডেন্সিয়েল অৰ্ডাৰটো আনি এই অট'নমি কথাটো কৈছে হ'ল কি কাশ্মীৰত কি হ'ল আজি কাশ্মীৰৰ স্থিতিটো কি আছে আজি কাশ্মীৰটো আমি ক'ব পাৰোঁ কি কাশ্মীৰ আমাৰ কাৰণে এটা সমস্যা এই সমস্যাটোক সমাধান কৰিবৰ কাৰণে যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আগবাঢ়ি যায় নৰেন্দ্ৰ মোদী আগবাঢ়ি যায় গণতন্ত্ৰ সুৰক্ষা কৰিবৰ কাৰণে আমি গৈ আছোঁ আৰু আমি লাৰ্জাৰ ইণ্টাৰেষ্টৰ কথা যদি পাতি আছোঁ ফেডাৰেলিজম তাত আছে দুইটা আমি এটা এছেম্বলি আমি দিম এটা তাততো 5 বছৰৰ কাৰণে এছেম্বলিও থাকিব আৰু কেন্দ্ৰ শাসিত প্ৰদেশ কি লাডাখত আজি আমাৰ চণ্ডীগড় আপনি যদি 9টা কেন্দ্ৰ শাসিত প্ৰদেশ আছে তাতে যদি ডেভেলপমেন্ট চাই আমি নিশ্চয় ক'ব পাৰোঁ কি আমি কাশ্মীৰত সেই দুইটা ষ্টেট কৰাৰ পিছত ডেভেলপমেন্টৰ এটা নিশ্চয় ইস্যু থাকিব আৰু ইকোনমি কথাটো আছে আজি ফান্ডিঙৰ কথাটো আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল ফান্ডিং হৈ আছে ইনকাম টেক্সে কিমান কেছ ধৰি পেলালে এইবিলাক কথাটো যদি আমি চিন্তা কৰোঁ নিশ্চয় আমি ক'ব পাৰোঁ কি আজি যেটো সিদ্ধান্ত হৈছে ঐতিহাসিক সিদ্ধান্ত হৈছে নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মূলত যেটো যুক্তি দিয়া হৈছে বিজয় হয় হয় কমল মেধিয়ে কৈল মেধি ডাঙৰীয়া নাই মই কৈ আছিলোঁ কি যে তেখেতে হিজবুল মুজাহিদিন আমাৰ কিবা কিবি উগ্ৰপন্থী সংগঠনৰ কথা কৈ আছে এই উগ্ৰপন্থী সংগঠনবিলাকৰ কথাটোৰ লগত তার 3% জনতাৰ কথা যেটো কথা কৈছে এটো একাকাৰ কৰাটো বা সাধাৰণীকৰণ কৰাটো উচিত নহয় সেই একেটা এটিটিউড আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত হয় অজিত ভাই ডাঙৰীয়া অলপ আগতে কৈছিলে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত হয় কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে যে বিচ্ছিন্নতাবাদী এটা আন্দোলনৰ লগত কিছু জড়িত হৈছে আমি সমৰ্থন কৰোঁ নকৰোঁ বেলেগ কথা তাৰ এটা ঐতিহাসিক প্ৰেক্ষাপট আছে গতিকে 3% জনতা সেই 3% জনতাক উগ্ৰপন্থী সংগঠনৰ কৰা কাম কাজৰ লগত জড়িত কৰা সাধাৰণীকৰণ কৰা গৈ কথাটো মই বিৰোধিতা কৰিবৰ কাৰণে কথাটো কৈছোঁ আৰু এটো যিমানে যি নকক ভাৰতীয় সংঘীয় ব্যৱস্থাটোৰ কথাটো একে নকৰিব বাৰু ভাৰতীয় যুক্তৰাষ্ট্ৰীয় গোটেই ব্যৱস্থাটোৰ ওপৰত আজি এটা সাংঘাতিক ধৰণৰ এটো কি কম যে গণতান্ত্ৰিক মানে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ কাৰণে এটা কলা অধ্যায় এটো আমি যি সময়ত সকলোৱে কৈ আছোঁ যে আমাৰ ফেডাৰেল যেটো গাঁথনি এই গাঁথনিটো শক্তিশালী হৈ থাকিব লাগে আৰু আমাৰ গোটেই স্পিৰিটটোৱে হেতু আছিলে আমাৰ যেটো দেশৰ স্পিৰিটটো হেতু আছিলে আমাৰ যেতিয়া সংবিধান প্ৰণয়ন হৈছিলে বা জৱাহৰলাল নেহৰু আদিকে যিসকল দেশ নিৰ্মাণ কৰিবলৈ প্ৰথমতে আগবাঢ়ি আহিছিলে সকলোৰে এইটো স্পিৰিটতে গুৰুত্ব দিছিল যে আমাৰ সংঘীয় ব্যৱস্থাটো শক্তিশালী হৈ থাকিব লাগে আজি বিশ্বজিৎ দেউমাৰী ডাঙৰীয়াই তেখেতে কৈছে যে কাশ্মীৰৰ দৰে আমাকো স্বাগত তেখেতে বুজি পোৱা নাই যে হয়তো কালি এনেকুৱা পৰিস্থিতি হ'ব পাৰে যে ষষ্ঠ অনুসূচী বাতিল হৈ যাব পাৰে আজি যিসকল আমাৰ যিখিনি জনজাতি ৰাজ্য আছে জনজাতি ৰাজ্যসমূহৰ যি অধিকাৰ এই অধিকাৰ বাতিল হ'ব পাৰে আজি কাশ্মীৰৰ জনতাৰ যিসকল খিলঞ্জীয়া আজি 35A বাতিলৰ পিছত তাতে গোটেই খিলঞ্জীয়া মানুহৰ যি অধিকাৰ আজিৰ পৰা হৰণ হৈ গ'ল ইয়াৰ পিছত তাত বেলেগ বাহিৰৰ মানুহে ৰাজ্যৰ অন্যান্য মানুহে গৈ তাত মাটি বাৰী কিনিব পাৰিব সকলোৰে কাম কৰা তাৰ সেই চাকৰি বাকৰি কৰাৰ অধিকাৰ থাকিব সকলো অধিকাৰ থাকিব তাৰপিছত তাৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হ'ব যিটো কেব বা অন্যান্য কিবা কিবি ব্যৱস্থাৰ মাজেৰে আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত কৰিব বিচাৰিছে সেই একেটা কথা এতিয়া কাশ্মীৰত গৈ সাংঘাতিক ধৰণৰ এটা বেলেগ ধৰণৰ মানে খিলঞ্জীয়া মানুহখিনি এতিয়া সাংঘাতিক ধৰণৰ ভৱিষ্যতৰ এটা মানুহ SC ST মানুহ জম্মুৰ মানুহ এইবিলাক খিলঞ্জীয়া মানুহ সুকীয়া প্ৰভিজন তেওঁলোকক দিয়া তেওঁলোকৰ মাজত উইদিন দা সিস্টেম তেওঁলোকৰ এটা আছিলে বেলেগ আছিলে নিশ্চয় গতিকে যুক্তৰাষ্ট্ৰীয় যেটো ব্যৱস্থা মেধি ডাঙৰীয়াই যেটো কৈছে যে প্ৰতিখন ৰাজ্য নিজৰ নিজৰ সুকীয়া বৈশিষ্ট্য বজাই ৰাখি এখন বৃহৎ ভাৰতবৰ্ষ গঢ়াৰ পক্ষত নিশ্চয় থাকিব লাগে সময় হৈছে বিৰতিৰ পিছত আমি উভতি আহিম আৰু এজিঅ'ৰ বাবে যাম উভতি আহিছোঁ বিৰতিৰ পিছত এডিটৰ্ছ ভিউৰ বাবে যাব বিচাৰিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ
না মই আগতেও কৈছোঁ যে আমি সাম্প্ৰতিক পৰিস্থিতিটো যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আৰু সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে আমি এই কথাবোৰ বিবেচনা কৰিব লাগিব। এইটো কিবা এটা হেৰি হৈছে শব্দ চোৱাচোন কাণত ধৰিছে কি শব্দ হৈছে এনেকৈ দিছে। গতিকে কি হৈছে এতিয়া বিচ্ছিন্নতাবাদী আন্দোলনৰ কথা কোৱা হয় আৰু কাশ্মীৰক এটা বিচ্ছিন্নতাবাদীসকলকে টাৰ্গেট কৰা হৈছে সদায় বা উত্তৰ পূৰ্বাঞ্চলতো হৈছে অন্য ঠাইতো হৈছে। গোটেই ভাৰতবৰ্ষত আজি বিচ্ছিন্নতাবাদী আন্দোলনে গা কৰি উঠাৰ এটা ঐতিহাসিক পটভূমি আছে আৰু চৰকাৰবিলাকেও বিভিন্ন সময়ত আনকি বিজেপিয়েও উন্নয়নৰ অভাৱৰ কাৰণে বা উন্নয়নত দেখা দিয়া খেলি মেলিৰ কাৰণে বিচ্ছিন্নতাবাদী আন্দোলনবোৰে গা কৰি উঠে বুলি তেওঁলোকে মানি লৈছে, কাৰণ ডেভেলপমেণ্ট নাই, উন্নয়ন নাই। গতিকে আৰু দেখিছোঁ যে ফেডাৰেল ষ্ট্ৰাকচাৰ বুলি যদিও কোৱা হৈছে তাত এটা সমবিকাশ নথকাৰ কাৰণেই ৰাজ্যবিলাকত এটা সময়ত আমি আঞ্চলিকতাবাদী ৰাজনীতি গঢ়ি উঠিছে বা আজিও বিভিন্ন ঠাইত আঞ্চলিকতাবাদী ৰাজনীতি চলি আছে। এতিয়া বিজেপিয়ে সেই আঞ্চলিকতাবাদক তেওঁলোকৰ পক্ষলৈ নিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু বহুত দূৰ সফল হৈছে, তাত বহুত কৌশলে কাম কৰিছে। আৰু সেইকাৰণে কাশ্মীৰৰ প্ৰশ্নত আমি কোৱা নাই এইটো হয়তো সমাধান হ'ব পাৰে, কিন্তু যিটো বাৰে বাৰে কৈ থকা হৈছে যে ঐক্যমত বা ঐক্যমতত উপনীত হোৱাৰ এটা গণতান্ত্ৰিক দেশ এখনৰ প্ৰয়োজন আছে। সেই ঐক্যমতত উপনীত হৈ এতিয়া আমি মানুহক যিটো তুমিয়ে উল্লেখ কৰিছা যে আমি হৃদয় জয় কৰি আপোন কৰি ল'ম নে আমি ভয় দেখুৱাই বা আতংক সৃষ্টি কৰি আমাৰ ফালে নিজৰ কৰি ল'ম, দুইটাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। ইতিহাসৰ পাতে পাতে এনেকুৱা বহুত উদাহৰণ আছে, এইটো কৰিলে কি হয় সেইটো কৰিলে কি হয়। আজি যদিও ফেডাৰেল ছিষ্টেমৰ কথা কোৱা হয় কিন্তু এইটো চাইক'লজি বুলি ভাল কথা এটা যে আমাৰ আছেহে, আমি যুক্তৰাষ্ট্ৰীয় কাঠামোৰ কথা কৈ আছোঁ, অধিকাৰৰ কথা কৈ আছোঁ, কিন্তু বাস্তৱিকতে কংগ্ৰেছৰ দিনতো বিভিন্ন সময়ত সকলো চৰকাৰে ৰাজ্যবিলাকৰ অধিকাৰবোৰ কাঢ়ি কাঢ়ি লৈ গৈছে আৰু বিভিন্ন সময়ত সেইবিলাক মানে জাপি দিয়া হৈছে। গতিকে আজি যদি আমি কওঁ তেতিয়াহ'লে 360 বোধ কৰোঁ ধাৰাটোৰ বিৰুদ্ধে আমাৰ সকলোৰে প্ৰবল আপত্তি আছিল। এটা কোনো কাৰণত নোহোৱাকৈ এটা আইন শৃংখলাৰ পৰিস্থিতি সৃষ্টি কৰি বা আৰ্থিক কাৰণত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সুবিধা তাত আছিল। গতিকে এই জৰুৰী অৱস্থা ঘোষণা কৰি এখন এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন দি গৈ আছিল, সি কংগ্ৰেছে হওক বা বিজেপিয়েও বিভিন্ন সময়ত ৰাষ্ট্ৰপতি শাসনৰ কাৰণে চেষ্টা কৰিছে। যদি নাই পৰা তেতিয়াহ'লে বিধায়ক ক্ৰয় বিক্ৰয় কৰিছে, বিধায়কক কিনি লৈছে বা কাৰোবাক ভয় দেখুৱাইছে, নানান ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। সেইকাৰণে সংখ্যাগৰিষ্ঠতাৰ কথা আমি যদিও বাৰে বাৰে কৈ আছোঁ, আজি কিন্তু ৰাজ্যসভাত বিভিন্ন ৰাজনৈতিক দলৰ আনকি প্ৰধান বিৰোধী দল কংগ্ৰেছৰো নেতাসকলে কিদৰে ভয় খাইছে সেইটো কিন্তু সহজেই অনুমেয়, সেইটো ওলাই আহিছে স্পষ্ট ৰূপত। গতিকে এই কথাটোৰ প্ৰতি যিধৰণে কৰা হ'ল 370 ধাৰা ৰদ কৰা হ'ল বা জম্মু কাশ্মীৰক দ্বিখণ্ডিত কৰা হ'ল, এই কথাটোত বহুতৰে আপত্তি আছে। কিন্তু আপত্তি থাকিলেও আটাইতকৈ ডাঙৰ কথা হৈছে যে এই কথাটো কোৱাৰ বাবে সাহস হেৰুৱাই পেলাইছে। সেইটো যদি আকৌ চাওঁ আমি দেখিম যে দেশত সম্প্ৰতি যিটো বিৰাজ কৰিছে পৰিস্থিতি, যি ধৰণৰ মানুহৰ মনত আশংকা হৈছে, যি ধৰণৰ এটা অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি হৈছে, এই পটভূমিত মানুহে বহু ক্ষেত্ৰত সাহস হেৰুৱাই পেলাইছে। মানে স্পষ্টকৈ একো ক'ব নোৱাৰা হৈছে, কিছুমানে ভয়ত, কিছুমানে নিজৰ স্বাৰ্থত। গতিকে আজি মই যিটো কৈছিলোঁ যে দ্বিখণ্ডিত কৰাৰ দাবী হয়তো কাইলৈ বেলেগ ঠাইতো উঠিব পাৰে, কাইলৈ অন্য ৰাজ্যত উঠিব পাৰে, বিজেপি শাসিত ৰাজ্যত উঠিব পাৰে। তেতিয়া কি হ'ব? আজি বিশ্বজিৎ দৈমাৰীয়ে যিটো কমলে কৈছে অকণমান, বিশ্বজিৎ দৈমাৰীয়ে আজিয়েই বড়োলেণ্ডক কেন্দ্ৰৰ অধীনলৈ নিব লাগে আৰু দ্বিখণ্ডিত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। এগৰাকী সাংসদে ৰাজ্যসভাত উঠি কৈছেতো যে বড়োলেণ্ডক দুভাগ কৰিব লাগে বা কেন্দ্ৰৰ শাসনৰ অধীনলৈ লৈ যাব লাগে। এই কথাটো আমি একেবাৰে মানে অস্বীকাৰ কৰিব নোৱাৰোঁ, আমি ওলাই কৰিব নোৱাৰোঁ। গতিকে এই প্ৰৱণতা এটা আছে। গতিকে ইয়াত যি ধৰণৰ এটা লিগেল এছপেক্ট এটা আছে। আজি মই কৈছিলোঁ এই যে চলি চৰাবজিয়ে যিটো কৈছে, শান্তনু
বৰঠাকুৰেদিটো খুব স্পষ্টকৈ দেখুৱাই দিছে কিছুমান কাম কৰা নহয় বহু সময় গতিকে কাশ্মীৰৰ জনগণে আজিলৈকে কিন্তু কৈ যদিও আমি পাকিস্তানৰ কথা কৈ আছোঁ তাত বিচ্ছিন্নতাবাদী নেতাসকলৰ লগত পাকিস্তানৰ সম্পৰ্ক পাকিস্তানৰ সন্ত্ৰাসবাদীসকলৰ লগত তেওঁলোকৰ সম্পৰ্ক সাধাৰণ মানুহে শান্তি বিচাৰে তাত তেওঁলোকৰ কোনো বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ কাৰণে সামৰিক যিটো অত্যাচাৰ হৈছে সেইটো তেওঁলোকে কেতিয়াও নিবিচাৰে তেওঁলোকৰ এইটো কাম্য নহয় কিন্তু সেই কথাটোৰ কাৰণে সৰ্বসাধাৰণ কাশ্মীৰৰ জনগণে কিয় বাৰে বাৰে হেৰি হ'ব প্ৰতাৰিত হ'ব বা প্ৰবঞ্চিত হ'ব গতিকে সেই মানুহখিনিক আমি কি ধৰণে লৈছোঁ কি ধৰণে ল'ম এই কথাটো চিন্তা কৰিবলগীয়া মই এইটো ক'ব খুজিছোঁ যে ৰাজনৈতিক এজেণ্ডাটো কাশ্মীৰে বহু সময়ত এটা ভূমিকা পালন কৰিছে এটা ডাঙৰ ভূমিকা পালন কৰিছে সদায় আমি নিৰ্বাচনবোৰ সময়ত কাশ্মীৰটো ইমান ডাঙৰকৈ কিয় দেখোঁ কাশ্মীৰ এটা বহুত ডাঙৰ বিষয় কেনেকৈ হ'ব পাৰে গতিকে তাৰ জনগণক আমাৰ লগত চামিল কৰিবৰ কাৰণে অন্তৰেৰে গাৰ জোৰেৰে কৰা এধৰণে কৰা এটা বেলেগ কথা কৰিবলৈ হ'লে তেওঁলোকক কনফিডেন্সত লোৱা তেওঁলোকক আমি কনফিডেন্সত ল'ব লাগিছিলে নে নাই এই প্ৰশ্নবোৰ কিন্তু থাকি গ'ল আৰু এটা খুব কোনোবাই গুৰুত্বপূৰ্ণ কথা কৈছে যে মালাকাৰে বোধ কৰোঁ যে সংসদত ইমান এটা ডাঙৰ বিষয়ত এটা ডিবেট আমি অন্ততঃ প্ৰত্যক্ষ কৰিব লাগিছিল এটা আমি ডিবেট চাব পাৰিব লাগিছিল গতিকে তাৰ আঁৰত কি কথাটোৱে ইমান ক্ৰিয়া কৰিলে যে ইমান খৰখেদা কৰা হ'ল এতিয়া গোটেই কথাবিলাক দুটা মাহত মই আগতেও কৈছোঁ যে 12-13খন বিধেয়ক সংশোধনী বিধেয়ক অনা হৈছে আৰু গোটেইবিলাক জনগণৰ স্বাৰ্থৰ লগত কিন্তু জড়িত হৈ আছে আৰু তাৰ আগে আগে মই যিটো কথা কৈছোঁ যে জনপ্ৰতিনিধিসকলৰ ভূমিকাক লৈ মানুহ অসন্তুষ্ট হৈছে গতিকে ডিবেটটো নাই গণতন্ত্ৰত যদি ডিবেট নাথাকে কনচেনচাছ নাথাকে সেইটোৱেতো বিউটি গণতন্ত্ৰৰ আৰু তাত যিটো পাৰ্থই কোৱাৰ দৰে যদি এটা এই ধৰণৰ কথা কোৱা হয় শক্তিশালী গণতন্ত্ৰত 32% এতিয়া পায়োতো চৰকাৰ গঠন কৰিছে সেইটোতো গণতন্ত্ৰ 32% 33% ভোট পাই পেলাই একো এখন চৰকাৰ গঠন হৈছে যিটো মালাকাৰে খুব সুন্দৰকৈ ফুটাই তুলিছে যে স্পিৰিটটো ক'ত স্পৃহাটো ক'ত সেইটোহে চাব লাগিব কিন্তু সাধাৰণ মানুহৰ কাৰণে পাৰ্থই কোৱাৰ দৰে এইটো সত্য তেওঁলোকে ভাবে যে এইটো কৰি দিলে কোনে কৰিলে এইটো আজি কাশ্মীৰত ঠাণ্ডা কৰি দিলে এটা পাৰচেপশ্যন আজি বিজেপিৰ এইটো এটা কথা ধাৰণা আছিল যে এনেকুৱা এটা কাম কৰিব লাগে তাত যিটো কামেৰে তেওঁলোকক পৃথিৱীক এটা মেছেজ যাব লাগে বাৰ্তা যাব লাগে যে কাশ্মীৰ সমস্যাৰ সমাধান কৰাৰ সামৰ্থ্য এই চৰকাৰৰ আছে সেই কথাটোৱে ক্ৰিয়া কৰিছে কিন্তু গতিকে আজি কাশ্মীৰত কি কয় সেই গণতান্ত্ৰিক যিটো মালাকাৰে কৈছে স্পৃহা সেইটোৱে কিন্তু কাম কৰা নাই সেইকাৰণে আমি কৈছোঁ যে আমি আশংকা কৰিছোঁ আমি বিৰোধো কৰা নাই আমি কেৱল আশংকা কৰিছোঁ যে দেশৰ ভৱিষ্যত কোনফালে যাব ভাললৈ গ'লে ভালেই আৰু যদি বেয়া হয় কাৰণ বিচ্ছিন্নতাবাদী আন্দোলনটো বেলেগ বেলেগ ৰূপততো অন্যান্য ঠাইতো চলি আছে নহয় আজি ভাৰতবৰ্ষৰ চাউথৰ লগতে দেখোন এটা আকাশ পাতাল পাৰ্থক্য হৈ গৈছে চাউথ ইণ্ডিয়ানৰ লগত হিন্দী হাৰ্ট বেল্টৰ এই কথাবোৰ মই ভাবোঁ লক্ষ্য কৰিবলগীয়া নিশ্চয় সময় হৈছে বিৰতিৰ আমি উভতি আহিম শেষ অংশলৈ গতিকে নিশ্চয় সমগ্ৰ ঘটনা প্ৰবাহ এতিয়া ঐতিহাসিক বুলি ক'ব লাগিব কিন্তু ইতিহাসে কিদৰে লিখিব আজিৰ দিনটো সেয়া পৰৱৰ্তী সময়ত যথেষ্ট লক্ষণীয় হ'ব আমি কেৱল সময়ৰ বাবে অপেক্ষা কৰিব লাগিব মই দীপক শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ